মণিপুৰত উগ্ৰপন্থীৰ নৃশংস আক্ৰমণত মৃত্যু হোৱা পাঠশালাৰ বীৰ শ্বহীদগৰাকীৰ নিজ ঘৰ চৌহদত আজি সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব। ইতিমধ্যে স্থানীয় ৰাইজ আৰু প্ৰশাসনে যুদ্ধকালীনভাৱে বাটপথ আৰু সমাধি ক্ষেত্ৰ সাজু কৰি তুলিছে। ইতিমধ্যে আজি শ্বহীদগৰাকীৰ দুই কণমানি সন্তান তেওঁলোকক কেন্দ্ৰ কৰি গোটেই চৌহদটোত উচ্চপনি উঠিছে। গোটেই চৌহদটোতে সকলো হুকাহত হৈ আছে। দুই কণমানিয়ে নাজানে আচলতে মৃত্যু কি। হয়তো তেওঁলোকে সেই বয়স পোৱাই নাই যে মৃত্যুক তেওঁলোকে কি বুজি পাব। আনহাতে শ্বহীদৰ তিনি ভাতৃ আৰু মাতৃ পিতৃ এক প্ৰকাৰ আজি বাকৰুদ্ধ। এক বুজাব নোৱাৰা পৰিৱেশ, আৱেগত সকলো এই মুহূৰ্তত কান্দি উঠিছে। এনে পৰিৱেশত আজি কিছু সময়ৰ পিছতে আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব শ্বহীদগৰাকীৰ নশ্বৰ দেহত। পুনে পুনে আপোনালোকক পাঠশালালৈ লৈ গৈছোঁ। তাত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা। ৰাজু, নিশ্চয়কৈ এনেকুৱা এখন ঘৰত এতিয়া কি পৰিৱেশ হ'ব সেয়া বুজাব নোৱাৰি। শ্বহীদগৰাকীৰ নশ্বৰ দেহ কেতিয়াকৈ পাবগৈ, তাত কি ব্যৱস্থা হৈছে জানিবলৈ বিচাৰিম। গীতাশ্ৰী চাওক, সঁচাকৈ আপুনি কোৱাৰ দৰে অবৰ্ণনীয় এক পৰিৱেশ বৰ্তমান বিৰাজ কৰিছে পাঠশালাৰ এই অঞ্চলত। আৰু আছাম ৰাইফলছৰ তিনিজন জোৱান পৰহি ৰাতি বুধবাৰে নিশা যি মণিপুৰৰ চান্দেল জিলাত যি ভয়ংকৰ এম্বুজ সংঘটিত হৈছিল, সেই এম্বুজত প্ৰাণ হেৰুৱাইছে। তাৰ ভিতৰত মণিপুৰৰ দুজনকৈ আৰু অসমৰ প্ৰণয় কলিতা তেওঁ মৃত্যু সাৱটি লৈছিল। আৰু লগতে মৃত্যু সাৱটি লৈছিল ৰতন চালাম আৰু মেথনা কন্যাকে। গতিকে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই দৃশ্য যে সামৰিক মৰ্যাদাৰে তেওঁৰ যিহেতু শেষকৃত্য আৰু আমি চালামী যি আছে সেই চালামী বৰ্তমান আপোনালোকক লৈ যাব বিচাৰিছোঁ।
ভাৰত ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত সংঘটিত হৈছিলে বুধবাৰে এই যি এম্বুছ আছিলে সেই ভয়াৱহ এম্বুছ আৰু আমি যদি চাওঁ তেনেহ'লে 2015-18 জুনৰ 18 তাৰিখ তাত এনেধৰণৰ ঘটনা সেই একেখন জিলাতে সংঘটিত হৈছিল য'ত 6জনকৈ তাত এনেধৰণে জোৱানে মৃত্যু খাবতি লৈছিল আৰু এই ঘটনা যি সংঘটিত হৈছে সেয়া বুধবাৰে নিশা সংঘটিত হোৱা এটা ঘটনা আৰু আইডি বিস্ফোৰণৰ ফলতে 6জনকৈ তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে আৰু 3জন নিহত হৈছিল। তাৰ ভিতৰতে মই ইতিমধ্যে উল্লেখ কৰাৰ ধৰণে মেধা কন্যাক আৰু ঠিক একেদৰে ৰতন চানাম আৰু প্ৰণয় কলিতা শ্বহীদ প্ৰণয় কলিতা আৰু প্ৰণয় কলিতাৰ ঠিক বাসগৃহৰ কাষতে এনেধৰণে সামৰিক মৰ্যাদাৰে এই যে শেষকৃত্য আছে সেই শেষকৃত্য সমাপন কৰা হ'ব আৰু ইতিমধ্যে আমি এই দৃশ্য দেখুৱাইছোঁ আৰু যথেষ্ট ইয়াত ভিৰ পৰিলক্ষিত হৈছে গীতাশ্ৰী সকলো এই শ্বহীদগৰাকীক শেষ বিদায়ৰ শেষ যাত্ৰাৰ সময়ছোৱাত সকলোৱে এই সময়ত সাক্ষী হ'বৰ বাবে ইয়াত আহি উপস্থিত হৈছে আৰু এনেধৰণৰ যি ঘটনা যদি আমি চাবলৈ যাওঁ তেনেহ'লে 14 ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত হৈছিল শেহতীয়াকৈ এইটো বছৰতে আৰু পুলৱামাত সংঘটিত হোৱা যিটো ঘটনা আছিল পুলৱামাত সংঘটিত ঘটনাটোৰ 41জন ভাৰতীয় সেনাৰ জোৱানে মৃত্যু সাৱটি লৈছিল আৰু তাৰপিছত এই যিটো ঘটনা হৈছে চান্দেল জিলাত সংঘটিত হোৱা এটা ঘটনা আৰু আমি এই মুহূৰ্তত কৈছোঁ ইয়াত যথেষ্ট সংখ্যক লোক আমি এই মুহূৰ্তত আমি মূল দৃশ্যৰ মাজতে আছোঁ আমি ইয়াৰ কাষে বাৰে যদি চাওঁ তেনেহ'লে হাজাৰ হাজাৰ লোক গীতাশ্ৰী ইয়াত একত্ৰিত হৈছে ইয়াৰ পত্নী এই মুহূৰ্তত মই দেখুৱাইছোঁ যে এগৰাকী পত্নী তেওঁ যিখিনি নিয়ম আছে সামৰিক মৰ্যাদাৰ ক্ষেত্ৰত সেই নিয়মখিনিৰ মাজত আগবাঢ়িছে মই হিতেশক অনুৰোধ জনাইছোঁ হিতেশে সেই দৃশ্য দেখুৱাব যে পত্নী আগবাঢ়িছে আমি সেই দৃশ্য আমি দেখুৱাইছোঁ আৰু ইয়াত এক বৰ্ণনাতীত পৰিৱেশ বৰ্তমান বিৰাজ কৰিছে তেওঁৰ কন্যাক লৈ অহা হৈছে দুগৰাকীকৈ যিহেতু কন্যাক থৈ গৈছে এগৰাকী 7 বছৰীয়া এগৰাকী 1.5 বছৰীয়া কন্যাক থৈ গৈছে আৰু সকলো বৰ্তমান এই সময়ছোৱাত বুজাব নোৱাৰা এক পৰিৱেশ বৰ্তমান ইয়াত বিৰাজ কৰিছে গীতাশ্ৰী আৰু সেই পৰিৱেশ আমি বৰ্তমান দেখুৱাবলৈ যত্ন কৰিছোঁ। PLA আলফা স্বাধীন গীতাশ্ৰী আৰু MNPF-ৰ ইতিমধ্যে এই যি এম্বুছ আছে এই এম্বুছৰ বাবে তেওঁলোকে স্বীকাৰ কৰিছে এম্বুছৰ পিছত আঁৰত তেওঁলোক থকা বুলি আৰু সেই সময়ছোৱাত মণিপুৰৰ মুখ্যমন্ত্ৰী N বীৰেন সিঙেও প্ৰণয় কলিতাক তেওঁ ইয়াত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অসমৰ মন্ত্ৰীসভাৰ অধিকাংশই সমবেদনা জ্ঞাপন কৰিছে কিছু সময়ৰ পূৰ্বে ইয়াত ভৱেশ কলিতা আহিছে আৰু তেওঁ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু আমি দেখুৱাইছোঁ যে ইয়াত যথেষ্ট এইগৰাকী প্ৰণয় কলিতা শ্বহীদক বীৰ শ্বহীদক ইয়াত শেষ শ্ৰদ্ধা জনাবৰ বাবে এই অঞ্চলৰ যিসকল লোক আছে তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰক্ষী লোকসকল আছে আৰু ঠিক একেদৰে জাট ৰেজিমেণ্টৰ অধিকাংশ ইয়াত বিষয়া ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁলোকে এই যি শেষ বিদায়ৰ মুহূৰ্ত শেষ বিদায়ৰ মুহূৰ্তৰ বাবে তেওঁলোকে যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি কৰি গৈছে আৰু কেইটামান মুহূৰ্ত তাৰপিছতে চিতাজুৰি জ্বলিব প্ৰণয় কলিতাৰ বীৰ শ্বহীদ প্ৰণয় কলিতা অৱশ্যে প্ৰণয় কলিতা ইয়াত কায়িকভাৱে যদিও ইয়াৰ পৰা আঁতৰি যায় কিন্তু তাৰপিছত প্ৰণয় কলিতা সকলোৰে হৃদয়ত আৰু ভাৰতৰ ইতিহাসত প্ৰণয় কলিতা নিশ্চয় প্ৰণয় কলিতাৰ নাম লিখা ৰ'ব
প্ৰণয় কলিতা সকলোৰে অন্তৰত জীয়াই থাকিব আৰু প্ৰণয় কলিতাৰ যি বাসগৃহ ঠিক বাসগৃহৰ কাষতে এই যি ব্যৱস্থা আছে শেষকৃত্য সমাপনৰ শেষকৃত্য কেইটামান মুহূৰ্তৰ পিছতে ইয়াৰ যি যাৱতীয় যি নিয়ম আছে যি প্ৰথা আছে ৰীতি নীতি আছে সেই ৰীতি নীতিৰ মাজেৰে শেষকৃত্য সম্পন্ন হ'ব কিন্তু আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে তেওঁৰ পত্নী তেওঁৰ কন্যা সকলো ম্ৰিয়মান এই মুহূৰ্তত আৰু কেনে পৰিৱেশ বিৰাজ কৰিব পাৰে গীতাশ্ৰীত য'ত যদি আমি সেই পৰিৱেশ সেই মুহূৰ্তত আমি কিছু মুহূৰ্তৰ পিছতে দেখুৱাম যে ইয়াত হাজাৰ হাজাৰ লোক ইয়াত একত্ৰিত হৈছে ইয়াত যদি চোৱা যায় তেনেহ'লে ইয়াত যিটো সময়ত কৰোণা ভাইৰাছৰ কথা আছে কিন্তু সেই সময়তো সকলো লোকে এই সময়ছোৱাত কোনো সহ্য কৰিব পৰা নাই তেওঁলোক জাতিত এক পৰিৱেশৰ মাজেৰে সকলোৱে শেষ শ্ৰদ্ধা সকলোৱে জ্ঞাপন কৰিবলৈ আহিছে সেই কৃত্য সম্পন্নৰ যি এইগৰাকী শ্বহীদৰ বীৰ শ্বহীদ প্ৰণয় কলিতাৰ যি শেষকৃত্য আছে সেই শেষকৃত্যৰ যি অনুষ্ঠান সেই তালৈ তেওঁলোক সকলো আহি উপস্থিত হৈছেহি আমি কাষৰ কিছু সময়ৰ পিছতে সেই পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিম য'ত যথেষ্ট সংখ্যক লোক এই অঞ্চলৰ লোক ইয়াত আহি ইয়াত বৰ্তমান এই যি শেষকৃত্য পৰ্ব আছে সেই শেষকৃত্য পৰ্বৰ আৰু শেষ শ্ৰদ্ধা বিশেষকৈ বীৰ শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা জনাবৰ বাবে সকলোৱে আহি ইয়াত উপস্থিত হৈছেহি আৰু মই ইতিমধ্যেই কৈছোঁ যে কায়িকভাৱে নাথাকিব পাৰে আমাৰ মাজত প্ৰণয় কলিতা কিন্তু প্ৰণয় কলিতা সদায় মানুহৰ মনত থাকিব মানুহৰ আত্মাত থাকিব আৰু ভাৰতৰ ইতিহাসত প্ৰণয় কলিতাৰ নাম লিখা যাব আৰু 2015 মই আকৌ এবাৰ উল্লেখ কৰিছোঁ মণিপুৰৰ সেই একেখন জিলা ম্যানমাৰ সীমান্তৰ চান্দেল জিলা যিখন চান্দেল জিলা 2015ৰ 18 জুনতো এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে তাত এম্বুছ হৈছিল আৰু পুনৰবাৰ 2015ৰ পিছত পুনৰবাৰ বুধবাৰৰ দিনটোত সেই একে ঘটনা সংঘটিত হ'ল আৰু ইতিমধ্যে তিনিটাকৈ সংগঠনে ইয়াৰ স্বীকাৰ কৰিছে তেওঁলোকে এই ঘটনাৰ আঁৰত তেওঁলোক আছে বুলি তেওঁলোকে স্বীকাৰ কৰিছে আৰু তিনিজন আমি সেই কথা উল্লেখ কৰিছোঁ যে দুজনকৈ মণিপুৰৰ তেওঁলোকে এগৰাকী কন্যাক আৰু আনগৰাকী সোণাল আৰু তৃতীয়গৰাকী হৈছে প্ৰণয় কলিতা আৰু প্ৰণয় কলিতাৰ ঠিক বাসগৃহৰ কাষতে এতিয়া সেই শেষকৃত্য যি আছে সেই শেষকৃত্য সম্পন্ন হ'ব প্ৰায় 1 বজাত যি তেওঁৰ নশ্বৰ দেহ আছিলে বীৰ শ্বহীদজনাৰ সেই নশ্বৰ দেহ আহি পৰ্যায় পাইছিলে আৰু পৰ্যায় পোৱাৰ পিছতেই ইয়াতে পাঠশালাৰ এই তেওঁৰ যি বাসগৃহ আছে সেই বাসগৃহলৈ লৈ অনা হৈছে আৰু বাসগৃহলৈ অনাৰ পিছতেই ইয়াত যি সামৰিক মৰ্যাদা আছে সেনাৰ সেই সামৰিক মৰ্যাদাৰে আছাম ৰাইফলছৰ এগৰাকী বীৰ জোৱানক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে আৰু ইতিমধ্যে যি চিতা আছে চিতা সাজি ৰখা হৈছিলে সেই চিতাত উঠোৱা হৈছে আৰু চিতাত উঠোৱাৰ পিছতে যিখিনি ৰীতি নীতি আছে হিন্দু ৰীতি প্ৰথা আছে সেই হিন্দু ৰীতি প্ৰথা মতেই তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব গীতাশ্ৰী স্বাভাৱিকতে ৰাজু আপুনি যিখিনি বৰ্ণনা কৰিছে হয়তো তেওঁ কায়িকভাৱে আজি নাই কিন্তু এগৰাকী শ্বহীদ সকলোৰে মনত বা সেই অঞ্চলটোত কায়িকভাৱে নাথাকিলেও তেওঁ কিন্তু সদায় সকলোৰে মনত থাকি যায় বা ৰৈ যায় আৰু এই মুহূৰ্তত তেওঁৰ পৰিয়ালৰ যিসকল লোক আছে বিশেষকৈ পত্নীৰ কথা ক'ম যি সাহসেৰে এই মুহূৰ্তত তেওঁ তাত থিয় হৈ আছে সন্মুখত সেই চিতাত স্বামীক তোলা হৈছে হয়তো সম্ভৱতঃ বুজাব নোৱাৰা এটা আবেগ চকুপানীৰে তেওঁ হয়তো বাট নেদেখা হৈছে আৰু তাৰপিছত এই মুহূৰ্তত যে তেওঁ থিয় হৈ আছে আৰু লগতে কণমানি দুটিকৈ শিশু আটাইতকৈ স্পৰ্শকাতৰ মুহূৰ্তলৈ গৈ আছোঁ আমি স্পৰ্শকাতৰ মুহূৰ্তটো আমি দেখুৱাব বিচাৰিম যে গীতাশ্ৰী জুমুঠি ধৰা হৈছে মুখাগ্নি কৰিবৰ বাবে জুই জ্বলোৱা হৈছে জুমুঠি সাজু কৰা হৈছে আমি সেই দৃশ্য দেখুৱাম হিতেশে দেখুৱাব সেই দৃশ্য আৰু সময় চালামি এতিয়া হ'ব আমি সেই দৃশ্যৰ মাজলৈ যাম কিন্তু এই আটাইতকৈ স্পৰ্শকাতৰ মুহূৰ্তটো আৰু বিশেষকৈ পৰিয়ালৰ লোকসকলৰ বাবে আটাইতকৈ স্পৰ্শকাতৰ যি বেদনা সেই বেদনা বুজাব নোৱাৰা এক বেদনাৰ মাজতে তেওঁলোক হয়তো তেওঁলোকৰ পৰিয়ালটো গুচি যাব কাৰণ তাত সকলো ইয়াত উপস্থিত আছে তেওঁলোকৰ পৰিয়ালৰ লোকসকল উপস্থিত আছে আমি সেই দৃশ্যৰ মাজতে এতিয়া চালামি দিব সেই চালামিৰ মাজতে আমি যাব বিচাৰিছোঁ
खाली कर ट्रैकर प्रेस रेंजर बदले राइफल नीचे खाली बैग छिड़ाओ গীতাশ্ৰী ইতিমধ্যে সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে যিখিনি কৰা হৈছে সেইখিনি কৰা হৈছে আকাশ মাৰ্গলৈ গুলি চলোৱা হৈছে আৰু তাৰপিছতে আমি যদি চাওঁ তেনেহ'লে কন্যাক এই মুহূৰ্তত দেখুৱাইছোঁ আমি বহুতে হয়তো এনেকুৱা ধৰণৰ যি দৃশ্য আছে সেই দৃশ্য সহ্য কৰিব নোৱাৰে আৰু যিসকলে হেৰুৱায় নিজৰ আপোনজনক হেৰুৱাজনেহে এই কথাখিনি জানে যে আপোনজনক হেৰুৱাৰ মৰ্মবেদনা কিমান বেছি হ'ব পাৰে আৰু যিখিনি ৰীতি নীতি আছে হিন্দু প্ৰথামতে সেই ৰীতি নীতিৰ মাজেৰে শেষকৃত্য সমাপন কৰিবৰ বাবে এতিয়া যিখিনি প্ৰদক্ষিণ কৰাৰ নিয়ম আছে নশ্বৰ দেহক প্ৰদক্ষিণ কৰা হ'ব প্ৰথমতে আৰু তাৰপিছতে জুমুঠি আমি দেখুৱাইছোঁ জুমুঠি জ্বলোৱা হৈছে আৰু কন্যাকো যিহেতু দুগৰাকী কন্যাক এৰি থৈ গৈছিলে এগৰাকী 7 বছৰীয়া কন্যা আৰু এগৰাকী 1.5 বছৰীয়া কন্যা আৰু 1.5 বছৰীয়া কন্যা আৰু বিশেষকৈ 7 বছৰীয়া যিগৰাকী কন্যা আছে কন্যাগৰাকীক এজনে কোচত লৈ আছে আৰু মই এই মুহূৰ্তত অৱশ্যেই তেওঁৰ লগত যিগৰাকীয়ে জুমুঠি ধৰি আছে খুব সম্ভৱ তেওঁৰ ভাতৃ হ'ব ভাতৃয়ে এই যি মুখাগ্নিৰ প্ৰক্ৰিয়া আছে সেই মুখাগ্নি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আৰু কন্যাক সেই নিয়মৰ মাজেৰে লৈ যোৱা হৈছে কন্যাই যিহেতু এতিয়া যথেষ্ট সৰু হৈ আছে মুখখন ইফালে আছেতো ভাজি ভাজি
ইতিমধ্যে মুখাগ্নি কৰা হৈছে গীতাশ্ৰী আৰু সঁচাকৈ এই অঞ্চলবাসী সকলো লোক ইয়াত আহি উপস্থিত হৈছেহি তেওঁলোকে এই শেষ শ্ৰদ্ধা যি আছে আৰু শেষ কৃত্যৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ তেওঁলোক সাক্ষী হ'ব বিচাৰিছে আৰু এইটো বীৰ শ্বহীদ প্ৰণয় কলিতা মই ইতিমধ্যে কৈছোঁ যে কায়িকভাৱে নাথাকিব পাৰে এই অঞ্চলবাসীৰ মাজত কিন্তু সকলোৰে আত্মাত সকলোৰে মনত মগজুত সদায় জীয়াই থাকিব প্ৰণয় কলিতা আৰু প্ৰণয় কলিতা পৰহি নিশাটো যদি বুধবাৰৰ নিশাটো চোৱা যায় তেনেহ'লে বুধবাৰৰ নিশাই এই ঘটনা সংঘটিত হৈছিল আৰু ম্যানমাৰৰ সীমান্ত মণিপুৰৰ চান্দেল জিলাত সংঘটিত হোৱা যি ভয়াৱহ এম্বুছ আছিলে তাত 6জনকৈ জোৱান আসাম ৰাইফলছৰ জোৱান আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰ ভিতৰত তিনিজনৰ মৃত্যু হৈছিল আৰু 3জন শ্বহীদৰ ভিতৰত 2জনকৈ মণিপুৰৰ আৰু এইগৰাকী প্ৰণয় কলিতাৰ নশ্বৰতে আজিৰ দিনটোতে প্ৰায় 1 বজাত বৰঝাৰ বিমানবন্দৰ পাইছিল আৰু বৰঝাৰ বিমানবন্দৰত পোৱাৰ পিছত নশ্বৰতে ইয়ালৈ লৈ অহা হৈছিল আৰু ইতিমধ্যেই এই যি প্ৰক্ৰিয়া যি শেষকৃত্য অনুষ্ঠান আছে সেই শেষকৃত্য যি ইয়াত সামৰিক